हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত দ্বিতীয় ডক্টৰজনক মোৰ বিয়াৰ প্ৰথম নিশাই হকিয়াই দিছিল যে মোক আপুনি কেতিয়াও ক্ষমা নকৰে কিন্তু মোৰ লগত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে আপুনি মোৰ মানুহজনক যাতে একো নকৰে বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত প্ৰীতমৰ কেছটোৰ কাৰণে পুলিচ চিন্তাত পৰিব আৰু প্ৰীতমক কিহৰ কাৰণে মাৰিলে হে সকলোবোৰ কথা দেউতাকক খুদিব এতিয়া বাৰু পুলিচে দুখিক বিচাৰি উলিয়াব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ সৌৰভে উজ্জীৱনক ফোন কৰিব আৰু প্ৰীতমৰ অৱস্থা কেনেকুৱা সেই কথাটো খুদিব আৰু প্ৰীতমৰ এনেকুৱা অৱস্থা কোনে কৰিলে তাৰ বিষয়ে আলোচনা কৰিব এতিয়া বাৰু উজ্জীৱনে গৌৰৱৰ কথা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত প্ৰীতমৰ কাৰণে মাক আৰু দেউতাকে মন্দিৰত ভগৱানৰ ওচৰত সেৱা কৰিব যাতে প্ৰীতম অতি সোনকালে সুস্থ হৈ উঠে এতিয়া বাৰু প্ৰীতম পুনৰ আগৰ দৰে সুস্থ হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ প্ৰীতমৰ ওচৰৰ পৰা ডক্টৰজন ওলাই আহিব আৰু তেতিয়া দ্বিতীয় প্ৰীতমৰ অৱস্থা কেনেকুৱা বুলি খুদিব এতিয়া বাৰু ডক্টৰজনে প্ৰীতমৰ মৃত্যু হোৱা বুলি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে প্ৰীতমৰ কেছটোৰ কাৰণে পুলিচ হস্পিটাললৈ যাব আৰু তাত গৈ কিছুমান বস্তু পাব এতিয়া বাৰু পুলিচে গৌৰৱক দুখী বুলি ভাবিব নেকি জানিবলৈ পাব অনুৰাগিনী নামৰ ধাৰাবাহিকখনত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।